যিয়ে তোমাৰ খং সহ্য কৰাৰ পিছতো তোমাৰ কাষত থাকে, তাৰ পৰা বেছি ভাল পোৱা তোমাক কোনো দিব নোৱাৰে। যিয়ে তোমাৰ চকু বুজি বিশ্বাস কৰে, তাৰ বিশ্বাস কেতিয়াও নহৰাবা। কাৰণ বিশ্বাস এবাৰ হয়, বাৰে বাৰে নহয়। বিশ্বাস ভাঙি গ'লে সঁচা কথাবোৰো মিছা যেন লাগে। সকলো সময়তে এনেকুৱা মানুহৰ সৈতে থকাৰ চেষ্টা কৰা, যি তোমাক সন্মান দিয়ে। এটা ভাল পোৱাত দুইজনী যদি দুজনক সমানভাৱে ভাল পায়, তেতিয়াহ'লে পৃথিৱীৰ কোনো শক্তিয়ে সিহঁতক কোনোদিনো আলাদা কৰিব নোৱাৰে। যি মানুহটো মাজে মাজে তোমাৰ প্ৰফাইল ঘাটে, সি সৰু নহয়। যি কিনা বিচাৰি বিচাৰি তোমাৰ প্ৰফাইলৰ পোষ্টত কোনে লাভ ৰেট কৰিছে সেয়া দেখে, সি অসামাজিক মানুহ নহয়। তোমাৰ দুটা এটা কমেণ্ট দেখি যাৰ ভিতৰটো জ্বলি যায়, সি মানসিক ৰোগীত আক্ৰান্ত ক'ব পাৰা। আন কাৰো লগত তোমাৰ কথা কোৱাটো যি সহ্য কৰিব নোৱাৰে, সি হিংসুক। তাৰ মনত সকলো সময়তে তোমাক হৰুৱাৰ এটা ভয় কাম কৰে। এই ধৰণৰ ইমোশ্যনেল মানুহবোৰৰ ভিতৰতো অলপ দেখা, হয়তো শুদ্ধ ভালপোৱা দেখা পাবা, য'ত তোমাৰ বাহিৰে আন কোনোৱেই নাই। তোমাক লৈয়ে তাৰ আৰু এটা পৃথিৱী। মই কোৱা নাই মোৰ বাবে তোমাৰ সকলো কৰিব লাগিব। মই মাথো বিচাৰোঁ তুমি মোৰ অলপ মানসিক শান্তিৰ কাৰণ হৈ থকা। মই কোৱা নাই মোকেই তোমাৰ ভাল পাব লাগিব। মই বিচাৰোঁ তুমি মাথো মোক অলপ বুজাৰ চেষ্টা কৰা, তাৰ পিছত নহয় বাকী সিদ্ধান্ত ল'বা। মই কোৱা নাই মোৰ বাবে তুমি তোমাৰ সকলো বন্ধু বান্ধৱ সকলোকে এৰি দিয়া। মই মাথো ক'ব বিচাৰোঁ ইমান ব্যস্ততাৰ মাজতো মোৰ বাবে অলপ সময় ৰাখিবা। মই কোৱা নাই তুমি সকলো সময়তে মোক হৰাই পেলোৱাৰ ভয় কৰা। মাথো মোৰ ওপৰত অলপ ভৰসা আৰু বিশ্বাস ৰখা। তোমাক সকলো ফালৰ পৰা বেষ্ট হ'ব নালাগে, তুমি মাথো মোৰ সংগী হৈ থকা। তোমাক দামী গিফ্ট দি মোৰ মুখত হাঁহি ফুটাব নালাগে, মাথো মন বেয়াৰ সময়ত মোৰ চকু পানী মুচিবা। তোমাৰ দৰকাৰ নাই সোনকালে উঠি চাহ বনাই খুৱাই মোক ছাৰপ্ৰাইজ দিয়াৰ। তুমি মাথো দিন শেষত আহি মোৰ গোটেই দিনৰ খবৰ ল'বা। SMS কৰা সঠিক 3টা চাইক'লজিকেল উপায়, সি তোমাৰ বাবে পাগল হৈ যাব। নাম্বাৰ 1, ৰাতিপুৱা গুড মৰ্ণিং আৰু ৰাতি গুড নাইট কোৱা। নাম্বাৰ 2, SMS কৰি কোৱা মই তোমাৰ বাবে মৰি যাম। নাম্বাৰ 3, বৰ্তমানৰ লগত ভৱিষ্যত যোগ কৰা, যেনেকৈ বাই, গুড বাই, লাভ ইউ, আই লাভ ইউ এইবোৰ কোৱা। চ' গাইজ, আজিৰ ভিডিঅ'টো ইমানেই। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে, তেনেহ'লে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ সৰু পৰিয়ালৰ সদস্য হৈ যাব। ধন্যবাদ।